মিথুন ৰাশি বৰ্তমান পৰিস্থিতি কেনেকুৱা? 22 পৰা 31 জুলাই 2026 এই সময়ছোৱাত আপোনালোকৰ কি পৰিৱৰ্তন দেখা যাব? মিথুন ৰাশি 22 পৰা 31 জুলাই এই 10 দিন আপোনাৰ জীৱনত এটা ডাঙৰ টাৰ্নিং পইণ্ট আনিব পাৰে। যি কাম বহুদিন ধৰি ৰৈ আছিল সেয়া হঠাতে আগবাঢ়িব পাৰে, কিন্তু এটা সৰু ভুল সিদ্ধান্তই আপোনাৰ ভাগ্যৰ দুৱাৰ বন্ধ কৰিব পাৰে। এই 10 দিনত টকা পইচাৰ ক্ষেত্ৰত কি ডাঙৰ সুযোগ আহিব? প্ৰেম আৰু সম্পৰ্কত কোনটো সত্য প্ৰকাশ পাব? চাকৰি আৰু ব্যৱসায়ত কি শুভ খবৰ অপেক্ষা কৰি আছে? কাক বিশ্বাস কৰিব আৰু কিহৰ পৰা দূৰত থাকিব? কোনটো দিন আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব? ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম এই 10 দিনত মিথুন ৰাশিৰ লোকসকলে কোনটো এটা ভুল একেবাৰেই নকৰিব, যিয়ে আপোনাৰ সফলতা আৰু ভাগ্যক সম্পূৰ্ণ সলনি কৰি দিব পাৰে। প্ৰথমতে আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত কি ডাঙৰ সুযোগ আহিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সময়ছোৱাত কিছুমান নতুন সুযোগ দেখা দিব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো কাম, ধন আদায় বা নতুন উপাৰ্জনৰ পথ খোলাৰ সম্ভাৱনা থাকিব। যদি আপুনি চাকৰি কৰে তেন্তে নতুন দায়িত্ব বা অতিৰিক্ত কামৰ জৰিয়তে ইনকাম বৃদ্ধি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক চুক্তি পোৱাৰ সম্ভাৱনাও দেখা যায়। যিসকলে নতুন ইনভেষ্ট বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ সলনি সকলো তথ্য ভালদৰে পৰীক্ষা কৰি আগবাঢ়ক। বেছি লাভৰ লোভত বিপদজনক আঁচনি বা অচিনাকি লোকৰ প্ৰতিশ্ৰুতিত বিশ্বাস নকৰিব। এই সময়ছোৱাত পৰিয়ালৰ সহায় বা কোনো পুৰণি চিনাকি মানুহৰ জৰিয়তেও আৰ্থিক সুযোগ আহিব পাৰে। বিশেষকৈ 25 জুলাইৰ পিছত কোনো শুভ খবৰ বা নতুন অৰ্ডাৰৰ পথ খোলাৰ সম্ভাৱনা বেছি আছে। সৰু সৰু খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিলে মাহৰ শেষলৈকে সঞ্চয় বৃদ্ধি পাব। ধন আহিব, কিন্তু বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰিলেহে তাৰ সম্পূৰ্ণ লাভ পাব। এতিয়া আহিছোঁ প্ৰেম আৰু সম্পৰ্কত কোনটো সত্য প্ৰকাশ পাব এই সময়ছোৱাত, মানে 22 পৰা 31 জুলাই 2026। মিথুন ৰাশিৰ বাবে এই সময়ছোৱা সম্পৰ্কৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি মনৰ ভিতৰত লুকাই থকা কিছুমান অনুভৱ, সন্দেহ বা সত্য এই সময়ত স্পষ্ট হৈ উঠিব পাৰে। কেতিয়াবা সত্য জানিলে কষ্ট হ'ব পাৰে, কিন্তু সেই সত্যই আগলৈকে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই সময়ত সংগীৰ সৈতে খোলাখুলিকৈ কথা পতাৰ সুযোগ আহিব। যিবোৰ ভুল বুজাবুজিয়ে সম্পৰ্কত দূৰত্ব আনিছিল সেয়া আঁতৰোৱাৰ সম্ভাৱনা আছে, কিন্তু অহংকাৰ বা জেদ দেখুৱালে সৰু বিষয়ে ডাঙৰ সমস্যালৈ ৰূপ ল'ব পাৰে। শান্তভাৱে শুনক, বুজিবলৈ চেষ্টা কৰক আৰু আৱেগত সিদ্ধান্ত নিদিব। অবিবাহিত মিথুন ৰাশিৰ লোকসকলৰ বাবে এই সময়ত কোনো নতুন চিনাকি মানুহৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। প্ৰথমতে সাধাৰণ বন্ধুত্বৰ দৰে আৰম্ভ হ'লেও লাহে লাহে সম্পৰ্ক গম্ভীৰ হোৱাৰ সম্ভাৱনা আছে। কিন্তু কেৱল মিঠা কথাত বিশ্বাস নকৰিব। মানুহজনৰ ব্যৱহাৰ, সততা আৰু দায়িত্ববোধ লক্ষ্য কৰক। বিবাহিতসকলৰ বাবে পৰিয়ালৰ দায়িত্ব আৰু ব্যস্ততাৰ মাজতো সংগীক সময় দিয়াটো অতি প্ৰয়োজনীয় হ'ব। সৰু সৰু যত্ন, মৰমৰ কথা আৰু পাৰস্পৰিক সন্মানেই এই সময়ত সম্পৰ্কক অধিক শক্তিশালী কৰিব। যদি কিছুদিন ধৰি মনোমালিন্য চলি আছিল, তেন্তে মিলাপ্ৰীতিৰ সুযোগ আহিব পাৰে। এই সময়ছোৱাত এটা গুৰুত্বপূৰ্ণ সত্য আপোনাৰ আগত স্পষ্ট হ'ব। যিসকলে আপোনাৰ সঁচাকৈ মূল্য দিয়ে, তেওঁ কঠিন সময়তো আপোনাৰ কাষ চাপিব। আনহাতে কেৱল নিজৰ স্বাৰ্থৰ ওচৰ চাপি থকা মানুহে ধৰা পৰিব পাৰে। সেইবাবে সকলোকে একেধৰণে বিশ্বাস নকৰি সময়ত নিজৰ উত্তৰ দিবলৈ চেষ্টা কৰক। প্ৰেমৰ ক্ষেত্ৰত ধৈৰ্য, সৎ যোগাযোগ আৰু পাৰস্পৰিক বিশ্বাস বজাই ৰাখিলে এই সময়ছোৱাই আপোনাৰ সম্পৰ্কত নতুন আশা আৰু স্থিৰতা কঢ়িয়াই আনিব পাৰে। চাকৰি আৰু ব্যৱসায়ত কি শুভ খবৰ অপেক্ষা কৰি আছে আপোনাৰ বাবে এই সময়ছোৱাত, মানে হৈছে 22 পৰা 31 জুলাই 2026। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সময়ছোৱাত কৰ্মজীৱনত এক আশাব্যঞ্জক সময় হ'ব পাৰে। যিবোৰ কাম বহুদিন ধৰি আগবাঢ়ি থকা নাছিল, সেইবোৰত গতি আহিবলৈ আৰম্ভ কৰিব পাৰে। আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। চাকৰিয়াল লোকসকলৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সুযোগ থাকিব পাৰে। নতুন দায়িত্ব, নতুন প্ৰজেক্ট বা টিম লিড কৰাৰ সুযোগ আহিব পাৰে। যদি আপুনি পদোন্নতি বা বদলিৰ অপেক্ষাত আছে, তেন্তে ইতিবাচক খবৰ পোৱাৰ সম্ভাৱনা আছে। কিন্তু সকলো নথিপত্ৰ আৰু কাম সময়মতে সম্পূৰ্ণ কৰাটো অতি প্ৰয়োজনীয় হ'ব। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সময়ত ইণ্টাৰভিউ বা চাকৰিৰ নতুন সুযোগ আহিব পাৰে। বিশেষকৈ আগতে আবেদন কৰা কোনো সংস্থাৰ পৰা যোগাযোগ আহিব পাৰে। আত্মবিশ্বাসেৰে আগবাঢ়িলে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ বাবে এই সময়টো লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা পুৰণি গ্ৰাহকৰ পৰা
পুনৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। যিসকলে অংশীদাৰিত্ব ব্যৱসায় কৰে তেওঁলোকে সকলো সিদ্ধান্ত লিখিতভাৱে লোৱাটো বুদ্ধিমানৰ কাম হ'ব। কোনো চুক্তি নপঢ়াকৈ চহী নকৰিব। 22 পৰা 31 জুলাইৰ ভিতৰত আপোনাৰ যোগাযোগ ক্ষমতাই আটাইতকৈ ডাঙৰ শক্তি হ'ব। সঠিক মানুহৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ বা এটা ফোন কলেই আপোনাৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে। সেইবাবে নতুন পৰিচয় গঢ়িবলৈ আৰু পুৰণি সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। তথাপিও এটা সাৱধানবাণী আছে, আনৰ সফলতা দেখি খৰধৰকৈ সিদ্ধান্ত নল'ব। নিজৰ পৰিকল্পনা গোপনে আগবঢ়াওক আৰু অতিৰিক্ত আত্মবিশ্বাস বা খৰখেদাকৈ এৰাই চলক। ধৈৰ্য আৰু নিয়মীয়াকৈ কৰা পৰিশ্ৰমেই এই সময়ত আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। এই সময়ছোৱাৰ শেষৰ ফালে এটা সৰু কিন্তু উল্লেখযোগ্য শুভ খবৰ আপোনাৰ কৰ্মজীৱন বা ব্যৱসায়ত নতুন আশাৰ সঞ্চাৰ কৰিব পাৰে। সুযোগ আহিলে ভয় নকৰি আত্মবিশ্বাসেৰে আগবাঢ়ক। লৈ আহিছোঁ এই সপ্তাহত কাক বিশ্বাস কৰিব আৰু কিহৰ পৰা দূৰত থাকিব লাগে মিথুন ৰাশিৰ ব্যক্তিয়ে। 22 পৰা 31 জুলাইৰ এই সময়ছোৱাত মিথুন ৰাশিৰ বাবে আটাইতকৈ ডাঙৰ শিক্ষা হ'ব, সকলো মিঠা কথা কোৱা মানুহ আপোনাৰ শুভাকাংক্ষী নহয়। সেইবাবে বিশ্বাস কৰাৰ আগতে মানুহজনৰ কথাতকৈ কামত গুৰুত্ব দিয়ক। প্ৰথমতে বিশ্বাস কৰক সেইসকল মানুহক যিসকলে আগতেও কঠিন সময়ত আপোনাৰ কাষত থিয় দিছিল। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্য, বহুদিনীয়া বন্ধু বা অভিজ্ঞ সহকৰ্মীৰ পৰামৰ্শ এই সময়ত আপোনাৰ বাবে লাভজনক হ'ব পাৰে। তেওঁলোকৰ কথা মনোযোগেৰে শুনিলে ভুল সিদ্ধান্তৰ পৰা বাচিব পাৰিব। কিন্তু অচিনাকি লোক, হঠাতে অত্যধিক ঘনিষ্ঠ হ'ব বিচৰা ব্যক্তি বা বেছি লাভৰ লোভ দেখুৱাই ধন ইনভেষ্ট কৰিবলৈ কোৱা মানুহৰ পৰা সাৱধান থাকক। নিজৰ ব্যক্তিগত তথ্য, বেংকৰ তথ্য বা গুৰুত্বপূৰ্ণ নথিপত্ৰ সহজে কাৰো সৈতে ভাগ বতৰা নকৰিব। কৰ্মক্ষেত্ৰতো নিজৰ সকলো পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। আপোনাৰ সফলতাৰ হিংসা কৰা কোনোবাই বাধা সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে। নিজৰ লক্ষ্য গোপনে আগবঢ়াই নিয়া এই সময়ত বেছি বুদ্ধিমানৰ কাম হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি সংগীক সন্দেহ নকৰিব। যিকোনো সমস্যা থাকিলে দুয়োজনে মুখামুখিকৈ বহি আলোচনা কৰক। আনৰ মতামতৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'লে সম্পৰ্কত অযথা দূৰত্ব আহিব পাৰে। এই সময়ত বিশেষকৈ দূৰত থাকিব লাগে। কোনটো বিষয়ত থাকিব লাগে? খৰখেদাকৈ ধন ইনভেষ্ট কৰাৰ পৰা, অতিৰিক্ত ৰাগ খং বা আৱেগত সিদ্ধান্ত লোৱাৰ পৰা, আনৰ কথা বা নিন্দা বা অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা, কেৱল প্ৰতিশ্ৰুতি দিয়া কিন্তু কামত প্ৰমাণ নকৰা মানুহৰ পৰা। মনত ৰাখিব, সঠিক মানুহক বিশ্বাস কৰিলে এই সময় আপোনাৰ বাবে আশীৰ্বাদ হ'ব পাৰে। কিন্তু ভুল মানুহক বিশ্বাস কৰিলে ভাল সুযোগো হাতৰ পৰা ওলাই যাব পাৰে। গতিকে ধৈৰ্য, বিবেচনা আৰু নিজৰ অন্তৰ্দৃষ্টিকে এই 10 দিনত আটাইতকৈ ডাঙৰ পথ প্ৰদৰ্শক কৰি লওক। এতিয়া লৈ আহিছোঁ এই 10 দিনৰ ভিতৰত কোনটো দিন আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব পাৰে। মিথুন ৰাশিৰ বাবে 26 জুলাই 2026 এই সময়ছোৱাৰ ভিতৰত তুলনামূলকভাৱে আটাইতকৈ শুভ দিন বুলি ধৰা হৈছে। এই দিনটোত বহুদিন ধৰি ৰৈ থকা কাম আগবাঢ়িব পাৰে, নতুন সুযোগ আহিব পাৰে বা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনাৰ পক্ষত যাব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে এই দিনটোত ঊৰ্ধ্বতন বিষয়াৰ সৈতে হোৱা আলোচনা ইতিবাচক হোৱাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব, প্ৰশংসা বা কোনো শুভ খবৰ লাভ কৰিব পাৰে। এই দিনটোত ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, লাভজনক চুক্তি বা ধন আদায়ৰ সম্ভাৱনা বৃদ্ধি পাব। যদি কোনো গুৰুত্বপূৰ্ণ ব্যৱসায়িক সিদ্ধান্ত ল'ব বিচাৰে তেন্তে এই দিনটো শুভ হ'ব পাৰে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰতো 26 জুলাই বিশেষ অনুকূল। ভুল বুজাবুজি আঁতৰি মনৰ কথা খোলাখুলিকৈ ক'ব পাৰিব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় বা শুভ সংবাদ লাভৰ সম্ভাৱনাও আছে। এই দিনটোত যদি আপুনি নতুন কাম আৰম্ভ কৰিব বিচাৰে, সাক্ষাৎকাৰ দিব লাগে, ব্যৱসায়িক বৈঠক কৰে বা কোনো গুৰুত্বপূৰ্ণ নথিপত্ৰত চহী কৰিব লাগে, তেন্তে ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আন দিনতকৈ বেছি ভাল থাকিব। বিশেষ পৰামৰ্শ, দিনটোৰ আৰম্ভণিতে ইতিবাচক মনোভাৱেৰে কাম আৰম্ভ কৰক। জ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক আৰু খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। ধৈৰ্য আৰু আত্মবিশ্বাসেই এই শুভ দিনটোক আৰু অধিক সফল কৰি তুলিব। মনত ৰাখিব, এই শুভ দিনটো জ্যোতিষীয় সাধাৰণ ব্যাখ্যা, বাস্তৱ ফলাফল আপোনাৰ নিজৰ পৰিশ্ৰম, সিদ্ধান্ত আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। প্ৰিয় মিথুন ৰাশিৰ জাতক-জাতিকাসকল, 22 পৰা 31 জুলাই 2026 এই সময়ছোৱাই আপোনাৰ বাবে নতুন সুযোগ, কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু জীৱনৰ নতুন দিশ কঢ়িয়াই আনিব পাৰে। ধৈৰ্য, বুদ্ধিমত্তা আৰু আত্মবিশ্বাস বজাই ৰাখিলে বহু বাধা অতিক্ৰম কৰিব পাৰিব। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক কৰি শ্বেয়াৰ কৰক যাতে এই তথ্য আৰু মিথুন ৰাশিৰ লোকসকলেও লাভ কৰিব পাৰে। যদি
এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিয়ক, যাতে এনেধৰণৰ ৰাশিফল, সাপ্তাহিক ৰাশিফল, মাহেকীয়া ৰাশিফল আৰু বিশেষ জ্যোতিষীয় আপডেট সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। জয় মা লক্ষ্মী, জয় মহাদেৱ। আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰক। পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত। ধন্যবাদ।